শিক্ষক দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছৰ গুৰু প্ৰণাম কাৰ্যসূচী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইনৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক ঘৰে ঘৰে গৈ গুৰু প্ৰণাম। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশ মৰ্মে শিক্ষক দিৱস উপলক্ষে এইবেলি অসম কংগ্ৰেছে ৰাজ্যৰ ৫ লাখ শিক্ষাগুৰুৰ নিজ নিজ গৃহত গৈ গুৰু প্ৰণাম কাৰ্যসূচী ৰূপায়ণ কৰিব। শিক্ষক দিৱস উপলক্ষে সৰুক্ষেত্ৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি ৫ ছেপ্টেম্বৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মজয়ন্তী। BSB কলেজৰ অধ্যক্ষ পদৰ পৰা অৱসৰ গ্ৰহণ কৰা মোফাজল হুছেইন কয়াকুছি কুৰিহা হাইস্কুলৰ প্ৰতিষ্ঠাপক শিক্ষাগুৰু অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুৰ ৰছিদ চাহাবৰ লগতে সমষ্টি প্ৰায় ৯ শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষকক ফুলাম গামোচা আৰু এখনি মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত শিক্ষাগুৰুৰ সমস্যাক লৈ যাতে ৰাজপথত নামিব লগা নহয় তাৰ বাবে বিধায়ক চিকদাৰে চৰকাৰক আহ্বান জনায়। তাৰ লগতে আজিৰ এই দিনটোত অৱসৰপ্ৰাপ্ত শিক্ষকসকলে সংবাদ মাধ্যমৰ যোগেদি নিজৰ মনোভাৱ ব্যক্ত কৰে। ব্যুৰো ৰিপৰ্ট এলাইভ আছাম। মই প্ৰথমতে আপোনালোকৰ জৰিয়তে শিক্ষক দিৱসৰ পবিত্ৰ শুভেচ্ছা জনাইছোঁ আৰু শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে অসমী আইৰ কাৰণে অসমীয়া আইৰ সন্তান হিচাপে কাম কৰিব পাৰোঁ। আজি আপোনালোক গুৰু প্ৰণাম নামেৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এটা কাৰ্যসূচী কৰিছে, যি কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ অসমতে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো নেতা কৰ্মীয়ে সকলোৰ পৰা আশীৰ্বাদ ল'বলৈ শিক্ষাগুৰুসকলৰ ঘৰলৈ যাব। আৰু মই এই কাৰ্যসূচীৰ অধীনত আহিছোঁ আৰু পূৰ্বতেও মই যেতিয়া বিধায়ক হৈছোঁ তাৰ পিছৰে পৰা সৰুক্ষেত্ৰী সমষ্টিৰ অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকলক প্ৰতি বছৰে যিসকল অৱসৰ গ্ৰহণ কৰে লগে লগে মই আৰু আমাৰ দলীয় নেতা কৰ্মীসকলে সকলোৰ ওচৰলৈ যায়। অৱসৰপ্ৰাপ্ত শিক্ষাগুৰু যোৱাবাৰ যদি আপোনালোকে চাই যোৱাবাৰ যিসকলে কৰিছিল সকলো ইতিমধ্যে আমি সকলোৰ ঘৰলৈ গৈছোঁ, সকলোৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছোঁ আৰু তেখেতসকলকো আমি মানপত্ৰ আৰু সম্বৰ্ধনা জনাইছোঁ। আজি আমাৰ কয়াকুছি অঞ্চলৰ এজন বিশিষ্ট বুদ্ধিজীৱী, সমাজকৰ্মী আৰু শিক্ষাবিদ কেৱল কয়াকুছি বুলি নহয় সমগ্ৰ বৰপেটা বজালী জিলাতে সমগ্ৰ অসমতে শিক্ষাৰ লগত জড়িতসকলৰ পৰিচিত মাননীয় শিক্ষাগুৰু মোফাজ্জল হুছেইন ছাৰৰ ঘৰত আমি আহিছোঁ। তেখেতে সৰুপেটাৰ BSB মহাবিদ্যালয়ৰ পৰা ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰিছে। আজি ছাৰৰ ঘৰত আহিছোঁ, ছাৰক আমি সম্বৰ্ধনা জনালোঁ, ছাৰৰ পৰা আশীৰ্বাদ ল'লোঁ আৰু ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলোঁ, আহি থকা দিনতো গ্ৰহণ কৰিম কি ধৰণে আমি সমাজখনক আগুৱাই লৈ যাব পাৰোঁ। কাৰণ এই সমাজত আমি প্ৰতিজনেই অ আ ক খ ABCD আমাৰ শিক্ষাগুৰুসকলৰ পৰাই শিকিছোঁ। আজি সেই শিক্ষাগুৰুসকলৰ অৱদান আমি কোনো অস্বীকাৰ কৰিব নোৱাৰোঁ। গতিকে সদায় প্ৰতিজন শিক্ষাগুৰু আমাৰ মা দেউতাৰ নিচিনা, শিক্ষক শিক্ষয়িত্ৰীসকল প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে মা দেউতা। আৰু আমি গোটেই আজি ভাৰতবৰ্ষক জানিছোঁ, গোটেই বিশ্বক জানিছোঁ, আজি দুটামান কথা কৈছোঁ, দুটামান কাম কৰিছোঁ। এই গোটেইখিনি অৱদান শিক্ষাগুৰুসকলৰ অৱদান অবিহনে আমি কোনেও খোজ পেলাব নোৱাৰোঁ। এই সমাজখনৰ লগত আমি ভালকৈ কোনেও কাম কৰিব নোৱাৰোঁ। গতিকে আজিৰ এই পবিত্ৰ দিনটোত মোফাজ্জল হুছেইন ছাৰৰ লগতে সকলো মাননীয় শিক্ষাগুৰুসকলৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু পৰামৰ্শ বিচাৰিছোঁ এখন সুন্দৰ সৰ্বাংগ অসম গঢ়াৰ ক্ষেত্ৰত। আৰু আপোনালোকৰ গেঠাৰ্থে জনাওঁ যে সমগ্ৰ অসমৰ লগতে আজিও মোৰ সমষ্টিত প্ৰায় আমি 900 শিক্ষাগুৰু ঘৰলৈ যাম আৰু তেখেতসকলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰিম। তেনেকৈ বৰপেটা জিলাতো সকলো ঠাইতে এইটো হৈছে ছাত্ৰ আৰু শিক্ষাগুৰু এইটোৱেই হৈছে এটা সম্পৰ্ক। আৰু এই সম্পৰ্ক ইমানেই শক্তিশালী সম্পৰ্ক, ইমানেই শ্ৰদ্ধা ভক্তি আৰু মৰম থকা সম্পৰ্ক, যি সম্পৰ্ক আন কোনো সম্পৰ্কৰ মাজত আপুনি বিচাৰি নাপাব। গতিকে সেই সম্পৰ্কক টনকিয়াল কৰাৰ কাৰণে আমি কাম কৰিছোঁ আৰু আহি থকা দিনতো আমাৰ শ্ৰদ্ধা ভক্তি শিক্ষাগুৰুসকলৰ প্ৰতি থাকিব। ঘটনা হয় কি আমি শিক্ষকবিলাক এই জ্বলি থকা ডেছলাইৰ কাঠিৰ দৰে কেতিয়াবা ছ'চাইটিত হেৰি হৈ যাওঁ, এবাণ্ডন হৈ যাওঁ। যেতিয়া আমি ছাত্ৰ ছাত্ৰীক শিকাওঁ
যেতিয়া ছাত্ৰ ছাত্ৰীক ডাঙৰ মানুহ কৰাৰ কাৰণে যিখিনি আমি কৰোঁ আৰু যাৰ বিনিময়ত আজি দেশে বহুত বলিষ্ঠ নাগৰিক পাইছে। মোৰ এই বহুত কেইজন ছাত্ৰ মই জানো আজি এই মুহূৰ্তত সিহঁতে মোক উইচ কৰিছে। সিহঁতে প্ৰশাসনিক বিভাগত টপাৰ হিচাপে কাম কৰি আছে। তাৰপিছত আইন প্ৰয়োগকাৰী সংস্থা, পুলিচ, IPS ধৰণৰ বহুত ডাঙৰ ডাঙৰ ৰেংকত কাম কৰি আছে। কিন্তু আজি জাকিৰ হুছেইন সিকদাৰ আহি হয়তো মোৰ খবৰ লৈছে, কিন্তু তেনেকুৱাকেতো বাকী বহুত শিক্ষক ঘৰত বহি আছে, কোনো খবৰ লোৱা নাই। গতিকে এনেকুৱা মাজে সময়ে অনুভৱ হয় যে শিক্ষকতাৰ জীৱনটো টিমকে ডেছলাৰ কাঠিৰ দৰে। মানে যেতিয়া তেওঁলোকে জ্বলি থাকে সেই পোহৰত সবেই মানুহ, কিন্তু জ্বলা শেষ হৈ যোৱাৰ পিছত এবাণ্ডন হিচাপে পেলাই দিয়া হয়। ক'ত পৰি থাকিল সেই খবৰো পোহৰ লওঁতাসকলে কেতিয়াবা নোলোৱা হৈ যায়। যোৱা প্ৰায় 30 বছৰ শিক্ষকতা কৰাৰ পিছত মই এইবাৰ 31 মে'ত অৱসৰ লৈ পেলাই আজি শিক্ষক দিৱসৰ ৰাতিপুৱা মই ঘৰত বহি থাকি মনটো খুবেই বেয়া লাগিছিল। কাৰণ প্ৰতি বছৰে মই শিক্ষক দিৱসত সবৰ আগতে কলেজত যাওঁ, ছাত্ৰ ছাত্ৰীখিনিক লগ কৰোঁ। কিন্তু আজি এনেকুৱা এটা ভাৱ আছিল যে আজি মই ইয়াত থাকিব লগা মানুহ নাছিলোঁ। ঠিক এনেকুৱা এটা শূন্য মন লৈ পেলাই বহি থকা সময়ছোৱাত আমাৰ প্ৰতিনিধি, আমাৰ সৰু ক্ষেত্ৰীয় সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন আহি যেতিয়া লগ কৰিছে, আৰু জাকিৰ হুছেইনৰ লগে লগে আপোনালোক মিডিয়াখিনি, ডিষ্ট্ৰিক্টৰ একদম আগশাৰীৰ মিডিয়াখিনি আহি যেতিয়া মোক লগ কৰিছে, তেতিয়া মই সাংঘাতিক ধৰণে মোৰ মনটো আনন্দত উৎফুল্লিত হৈছে আৰু মই খুব সুখী অনুভৱ কৰি আছোঁ। মোৰ জীৱনৰ যিকেইটা উল্লেখযোগ্য প্ৰাপ্তি আছে, সফলতা আছে, সেই সফলতাৰ ভিতৰত মই ভাবোঁ আজি জাকিৰ হুছেইন সিকদাৰে আহি মোক দলীয় কৰ্মীৰ সৈতে, সমস্ত মিডিয়াৰ সৈতে মোক যেনেকৈ আহি যিখিনি সন্মান মোৰ ঘৰত আহি উপযাচি দিলে, তাৰ কাৰণে মই নিশ্চিতভাৱেই জাকিৰক বিধায়ক হিচাপে আৰু ব্যক্তিগত হিচাপে মই পাহৰিব নোৱাৰিম। আৰু এইটো মোৰ জীৱনৰ বিভিন্ন ঘটনাৰ আজিৰ উল্লেখযোগ্য গুৰুত্বপূৰ্ণ যিবিলাক ঘটনা, সেই ঘটনাৰ ভিতৰত এইটো এটা ঘটনা বুলি মই ভাবিম। ইনশাল্লাহ মই বহুত সুখী, আনন্দ লাভ কৰিছোঁ। আৰু আপোনালোকে সকলো যে আহিছে মোৰ এই দুখীয়া ঘৰত, মই বিৰাট আনন্দ উপভোগ কৰিছোঁ। তো ইনশাল্লাহ মই দোৱা ৰাখিছোঁ সকলোৰে কাৰণে, যাতে আল্লাহ সকলোকে এই ধৰণে ভালে ৰাখে। কাৰ্যসূচী যিটো হৈছে এইটো বিৰাট ধুনীয়া হৈছে, ভাল পাইছোঁ। এইটো আগৰ পৰা হয়, কিন্তু আমাৰ ML চাহেবে যেতিয়াৰ পৰা ML হৈছে তেতিয়াৰ পৰা মই দেখা পাইছোঁ সকলো শিক্ষকৰ ঘৰত যায়, ঘৰে ঘৰে যায় শিক্ষক দিৱসৰ কাৰণে শিক্ষকসকলক যিটো সম্বৰ্ধনা কৰিছে, বিৰাট আনন্দ পাইছোঁ।